হয়, আজি অতিশয় আনন্দিত আমি, যিটো সময়ত আমাৰ চৰকাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মহাবীৰ লাচিত বৰফুকনক বিশ্বৰ বীৰ হিচাপে পৰিগণিত কৰিবৰ বাবে অহৰহ আন্তৰিক প্ৰয়াস চলাইছে। আৰু আমাৰ অসমৰ কাইলৈ অহাকালিলৈ এটা ঐতিহাসিক দিন যে বীৰ লাচিতৰ যি আমাৰ বৰফুকনগৰাকী সমাধিস্থল হোলোংপাৰাত এটা তেনেকুৱা ব্ৰঞ্জৰ মূৰ্তিৰে বিশ্বৰ সন্মুখত তুলি ধৰিবৰ বাবে অহাকালিলৈ আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালিলৈ উন্মোচন কৰিবলৈ আহিব। তাৰ পাক মুহূৰ্তত বিহপুৰীয়াৰ আমি ডেকা হিচাপে, প্ৰতিনিধি হিচাপে, এই অঞ্চলৰ যুৱক হিচাপে আমাৰ যি সপোন আছিল যে আমি আমাৰ বিহপুৰীয়া সমষ্টিত আমি বীৰভূমি আমি পাতিম, মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰৰ যোগেদি তেখেতক আমি শ্ৰদ্ধা নিবেদন কৰিম। আৰু সেইটো আমাৰ যি চিন্তা, সেই চিন্তা আজি আমি সাকাৰ কৰিবলৈ পাই আজি আমি গৌৰৱান্বিত। আজি আমাৰ বিহপুৰীয়া সমষ্টিয়ে নহয়, মই ভাবোঁ যে আমাৰ লখিমপুৰ জিলাতে মহাবীৰ লাচিত বৰফুকনক বীৰভূমিলৈ আহি শ্ৰদ্ধা জনাবৰ বাবে আমাৰ শিমলগুৰিত আজি এই সুন্দৰ ব্যৱস্থা হ'ল। আৰু এই সুন্দৰ ব্যৱস্থা উৎসৰ্গা কৰিবৰ কাৰণেও আমালৈ ইয়াৰ সহযোগিতা আছে সেইগৰাকী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৱাকালি আমি ৰঙতি পুখুৰীৰ পাৰত আমি চাউলুং চুকাফা প্ৰতিমূৰ্তিৰ আমি চুকাফা সমন্বয় ক্ষেত্ৰ মুকলি কৰিলোঁ। আৰু আজি আমি শিমলগুৰিত আহি আজি লাচিত ক্ষেত্ৰ, এইটোৱে বিজেপি পাৰ্টি উইথ ডিফাৰেঞ্চ। আৰু বিজেপিৰ বিহপুৰীয়া প্ৰতিনিধিগৰাকী যে সকলো জাতি জনগোষ্ঠী আৰু বীৰত্ব গাথাৰ প্ৰতি যে সংবেদনশীল, আৰু সেইটোৱে আজি কাম কাজে এইটো প্ৰমাণ কৰিছে। গতিকে মই আশা ৰাখোঁ যে আজিৰ পৰা এই লাচিত ক্ষেত্ৰ মুকলি হৈ গ'ল, সকলোৱে আমাৰ এই বিশ্বৰ বীৰজনক আহি ইয়াত শ্ৰদ্ধা জনাব পাৰিব, নতুন চামে ইয়ালৈ আহি পিনি সাহস আৰু প্ৰেৰণা বুটলিব পাৰিব। দেশৰ বাবে, সমাজৰ বাবে নিদৰ্শনমূলক সেৱা কৰিলে দেশবাসীয়ে কি ধৰণে তেওঁক শ্ৰদ্ধা জনায়, কি ধৰণে পূজা কৰে, ইয়াৰ এটা উৎকৃষ্ট এটা নিদৰ্শন হিচাপে ইয়াত ৰৈ ৰ'ব। মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে বীৰসকলৰ সাহসে, আত্মপ্ৰত্যয়ে যাতে আমাৰ এখন শ্ৰেষ্ঠ বীৰবীয়া প্ৰতিটো প্ৰান্তত যাতে খোদিত হোৱাকৈ কাম কৰিব পাৰোঁ, তাৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ।